ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 20/1/2026 তাৰিখে অনুষ্ঠিত হৈ যোৱা কাৰ্বি আংলং জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। তো কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ এনচাৰসমূহ, আৰু লগতে যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও এনুৱেল এক্সাম ষ্টাৰ্ট হোৱা নাই তোমালোকে এই পেপাৰখন প্ৰেক্টিছ কৰিবা। এখন সুন্দৰ কুৱেশ্যন পেপাৰ, আৰু লগতে এক্সাম ষ্টাৰ্ট হ'লে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবলৈ নাপাহৰিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। ছেকশ্যন 8 মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটোত দিছে হোৱাট ৱেৰ দ্য পেজেছ অফ দ্য বুক লাইক, অৰ্থাৎ টমি আৰু মাৰ্গীয়ে যিখন কিতাপ পাইছিলে কিতাপখনৰ পেজবিলাক কেনেকুৱা ধৰণৰ আছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, য়েল্ল' এণ্ড ক্ৰিংকলি, হালধীয়া ৰঙৰ আৰু ভাঁজযুক্ত। বি নম্বৰ দিছে হুৱেৰ ডিড টমি ফাইণ্ড দ্য অল্ড বুক, টমিয়ে কিতাপখন ক'ত পাইছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ইন দ্য এটিক। কুৱেশ্যন নম্বৰ 3 দিছে হু হেল্প ইভলিন গ্লেনি টু ৰিয়েলাইজ চি ফিল মিউজিক থ্ৰু হাৰ বডি, তো এইটো উপদেশ ইভিলিনক কোনে দিছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ৰন ফ্ৰবছ। নম্বৰ 4ত দিছে হোৱাট লেছন ডিড কালাম লাৰ্ণ ফ্ৰম হিজ ফাদাৰ, ইয়াত কৈছে যে আব্দুল কালামে তেওঁৰ দেউতাকৰ পৰা কেনেকুৱা ধৰণৰ শিক্ষা লাভ কৰিছিল। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অনেষ্টি এণ্ড ছেল্ফ ডিচিপ্লিন। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে হু ব্ৰড দ্য চেহনাই অন টু দ্য ক্লাছিকেল মিউজিক ষ্টেজ, ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, উস্তাদ বিছমিল্লা খান। কুৱেশ্যন নম্বৰ 6ত দিছে হাউ ডিড ৰন ফ্ৰবছ টিচ ইভিলিন টু চেন্স মিউজিক, ৰন ফ্ৰবছে ইভিলিনক কেনেকুৱা ধৰণে সংগীতৰ অনুভৱ কৰিবলৈ দিছিলে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, বাই ফিলিং ভাইব্ৰেশ্যন থ্ৰু হাৰ বডি। নেক্সট কুৱেশ্যন নম্বৰ 7 হোৱাই ডিড মাৰ্গী চে এ মেন নট স্মাৰ্ট এনাফ টু বি এ টিচাৰ, ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, চি বিলিভ মেকানিক্স ৱেৰ স্মাৰ্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে হোৱাই ৱাজ ব্ৰুনো চেণ্ট টু দ্য জু, অৰ্থাৎ ব্ৰুনোক চিৰিয়াখানালৈ কিয় পঠিওৱা হৈছিলে। মোৰ বোধেৰে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন বি, বিকজ হি বিকেম ডেঞ্জাৰাছ। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে হোৱাই ৱাজ কালাম ছেপাৰেটেড ফ্ৰম হিজ ফ্ৰেণ্ডছ এট স্কুল, তোমালোকে যদি ভালকৈ বুজি পোৱা নাই অলপ মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'বা। তো ইয়াত ৰিজনটো হৈছে অপশ্যন বি, বিকজ দ্য টিচাৰ ৱাজ প্ৰিজুডিচ। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে হোৱাট মেছেজ ইভিলিন গ্লেনিজ লাইফ গিভ আপ, অৰ্থাৎ ইভিলিন গ্লেনিৰ যিটো জীৱন তাৰ পৰা আমি কেনেকুৱা ধৰণৰ এটা মেছেজ পাওঁ, বাৰ্তা পাওঁ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, হাৰ্ড ৱৰ্ক এণ্ড ডিটাৰমিনেশ্যন কেন অভাৰকাম ডিফিকাল্টি। নেক্সট কুৱেশ্যন নম্বৰ 11 ইয়াত দ্য বণ্ড অফ লাভ চেপ্টাৰটোৰ পৰা দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ আমি ক'ব লাগে। তো ষ্টেটমেণ্ট 1ত দিছে দ্য নেৰেটৰ চেণ্ট ব্ৰুনো টু দ্য জু বিকজ হি ন' লংগাৰ লাভ হিম, এই ষ্টেটমেণ্টটো ইনকাৰেক্ট হয়, অৰ্থাৎ ফল্ছ হয়। আৰু ষ্টেটমেণ্ট 2টোত দিছে কিপিং এ চাইল্ড এনিমেল এট হাউচ ৱাজ এগেইনষ্ট দ্য ল, এই ষ্টেটমেণ্টটো ইনকাৰেক্ট হয় কাৰণ পাঠত এই কথাটো উল্লেখ নাই। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বোথ ষ্টেটমেণ্ট আৰ ইনকাৰেক্ট। কুৱেশ্যন নম্বৰ 12ত দিছে হুইচ ইজ দ্য হাইষ্ট চিভিলিয়ান এৱাৰ্ড ৰিচিভ বাই উস্তাদ বিছমিল্লা খান, ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ভাৰত ৰত্ন। কুৱেশ্যন নম্বৰ 13ত দিছে কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এ হেৰিটেজ চাইট ইন, তো মই কমন দিছিলোঁ আহিছে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 1985। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে হোৱাই ৱাজ দ্য ৱৰ্ড গেম ৰিমুভ ফ্ৰম দ্য নেম অফ কাজিৰঙা, অৰ্থাৎ কাজিৰঙাৰ পৰা যিটো গেম এই শব্দটো কিয় আঁতৰোৱা হৈছে। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ইট মিনছ এনিমেল হাণ্টেড ফৰ স্পৰ্ট। কুৱেশ্যন নম্বৰ 15 হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ দ্য লেছন মাই চাইল্ডহুড, ইয়াত মাই চাইল্ডহুড লেছনটোৰ চেণ্ট্ৰেল থিমটো হৈছে অপশ্যন চি, কমিউনিয়েল হাৰমনি এণ্ড ভেলুজ। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে হোৱাট এফেক্টছ ডিড দ্য পইট চইচ হেভ অন হিজ লাইফ, তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, ইট মেক অল দ্য ডিফাৰেঞ্চ। কুৱেশ্যন নম্বৰ 17 হু ইজ দ্য পইট অফ দ্য পয়েম এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড, এই লিজেণ্ড অফ দ্য নৰ্থলেণ্ড কবিতাটোৰ কবিজনৰ নাম হৈছে অপশ্যন বি, ফিবে কেৰী। কুৱেশ্যন নম্বৰ 18ত দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1টো দিছে দ্য পইট ষ্টুড এট এ ফৰ্ক ইন ৰোড ইন দ্য ফৰেষ্ট, এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। আৰু ষ্টেটমেণ্ট 2ত দিছে দ্য ফৰ্ক ইন দ্য ৰোড চিম্বলাইজ এ চইচ ইন লাইফ, এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। গতিকে দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, বোথ ষ্টেটমেণ্ট আৰ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে হোৱাট চাউণ্ড ডাজ দ্য পইট হিয়াৰ ইন হিজ মাইণ্ড হোৱাইল ইন দ্য চিটি, তো ইয়াত কবিয়ে শুনা চাউণ্ডটো হৈছে
অপশ্যন বি লেক ৱাটাৰ লেপিং। কুৱেশ্যন নম্বৰ 20 দিছে হোৱাট ডাজ স্লাম্বাৰ ইন দ্য পয়েম চিম্বলাইজ। তো স্লাম্বাৰ শব্দটো ইয়াত আমাক কি নিৰ্দেশনা দিছে? এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ডেথ অৰ ইটাৰনেল ৰেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 21 দ্য পয়েম ন' মেনাৰ ফৰেন ইনস্পায়াৰ ৰিডাৰ্ছ টু। অৰ্থাৎ ন' মেনাৰ ফৰেন কবিতাটোৱে পাঠকসকলক কেনেকুৱা ধৰণে ইনস্পায়াৰ কৰে, মটিভেশ্যন কৰে। তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ৰেচপেক্ট এণ্ড লাভ অল পিপল। কুৱেশ্যন নম্বৰ 22ত আকৌ দুটা ষ্টেটমেণ্ট দিছে, ষ্টেটমেণ্ট 1 and 2 আমি কাৰেক্ট নে ইনকাৰেক্ট ক'ব লাগে। তো ষ্টেটমেণ্ট 1টোত দিছে জয়মতী ৰিভেল দ্য হাইডিং প্লেচ অফ হাৰ হাজবেণ্ড টু ছেভ হাৰ লাইফ। এই ষ্টেটমেণ্টটো ইনকাৰেক্ট হয়। আৰু ষ্টেটমেণ্ট 2ত দিছে চি ৱাজ টৰ্চাৰ বিকজ চি ৰিফিউজ টু বিট্ৰে হাৰ হাজবেণ্ড। এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি অনলি ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে হুইচ প্লেচ ডিড বিছমিল্লা খান লাভ টু মষ্ট থ্ৰু আউট হিজ লাইফ। অৰ্থাৎ বিছমিল্লা খানে গোটেই জীৱনটোত তেওঁ বেছিকৈ ভাল পোৱা জেগা টুকুৰা হৈছে অপশ্যন বি বানাৰস এণ্ড ডুমৰান। নেক্সট কুৱেশ্যন নম্বৰ 24 দিছে জয়সাগৰ টেং ৱাজ ডাক ইন মেমৰি অফ। অৰ্থাৎ জয়সাগৰ পুখুৰীটো কাৰ স্মৃতিত খন্দোৱা হৈছিলে? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি জয়মতী। কুৱেশ্যন নম্বৰ 25 হোৱাট ইজ দ্য পইটছ মুড ইন দ্য পয়েম দ্য লেক আইচেল অফ ইনিছফ্ৰী। অৰ্থাৎ লেক আইচেল অফ ইনিছফ্ৰী কবিতাটোত কবিজনৰ মুডটো কেনেকুৱা আছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ হেপ্পী এণ্ড পিচফুল। নেক্সট কুৱেশ্যন নম্বৰ 26ত দিছে হুইচ অৰ্গেনাইজেশ্যন ডিক্লেয়াৰ্ড কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট। একেবাৰে চিম্পুল হয়, কমন দিছিলোঁ মই। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ইউনেস্কো। কুৱেশ্যন নম্বৰ 27ত দিছে দ্য টাইটেল অফ দ্য বণ্ড অফ লাভ ইজ এপ্ৰপ্ৰিয়েট বিকজ দ্য ষ্টৰি শ্ব'জ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ইম'চনেল কানেকশ্যন। নেক্সট 20ত দিছে একৰ্ডিং টু দ্য পয়েট জেমছ কিৰ্কআপ হোৱাট কেন ডেষ্ট্ৰয় হিউমেন ৰিলেশ্যন। তো মানুহৰ মাজত থকা যিটো সম্পৰ্ক কবিৰ মতে কিহে ধ্বংস কৰিব পাৰে? এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ৱাৰ এণ্ড হেটেড। নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে হাউ ডিড দ্য অথৰ ফিল এবাউট ট'ট'ছ মিছশ্বিফ্ট। তো অথৰে কেনেকুৱা ধৰণে, লেখকে কেনেকুৱা ধৰণে অনুভৱ কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি এমিউজ এণ্ড এফেকশ্যনেট। কুৱেশ্যন নম্বৰ 30ত দিছে হোৱাই ৱাজ দ্য ষ্টেচু অফ দ্য হেপ্পী প্ৰিন্স প্লেচ অন দ্য হাই কলম। তো মই কমন দিছিলোঁ। তো হেপ্পী প্ৰিন্সৰ যিটো প্ৰতিমূৰ্তি কিয় ওখ স্থানত অৱস্থান কৰা হৈছিলে? এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি টু ৱাটচ দ্য চিটি। কুৱেশ্যন নম্বৰ 31 হাউ ডিড পিপুল অফ ইৰেছমা ৰেছপণ্ড টু দ্য চাইক্লন। তো যিটো চাইক্লন হৈছিলে, ঘূৰ্ণী বতাহ হৈছে, তাৰ প্ৰতি ইৰেছমাৰ পিপুলসকলে কেনেকুৱা ধৰণে ৰেছপণ্ড কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি দে ইভাকুটেড এণ্ড হেল্প ইচ আদাৰ। কুৱেশ্যন নম্বৰ 32 হোৱাই ডিড দ্য অথৰ বাই ট'টো। তো লেখকে কিয় ট'টোক কিনিছিলে? ইয়াত আমাৰ দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ বিকজ দ্য ৱাৰ কিউট এণ্ড প্লেফুল। কুৱেশ্যন নম্বৰ 33 হু হেল্প দ্য হেপ্পী প্ৰিন্স টু হাৰ মিছন টু হেল্প দ্য পুৰ। এইটো একেবাৰে চিম্পুল, হেপ্পী প্ৰিন্সক কোনে সহায় কৰিছিলে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি এ ছোৱালো। নেক্সট কুৱেশ্যন নম্বৰ 34 হাউ ডিড দ্য নেৰেটৰ ফিল হোৱাইল ৱাকিং এৰাউণ্ড স্কুল আফটাৰ দ্য ইনচিডেণ্ট। ঘটনাটো সংঘটিত হৈ যোৱাৰ পাছত স্কুলৰ কাষেদি গৈ থাকোঁতে লেখকে কেনেকুৱা ধৰণৰ অনুভৱ হৈছিলে? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কনফিডেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 35 হোৱাট ৱাজ দ্য নেম অফ দ্য চাইক্লন ডেট হিট ইৰেছমা ইন 1999। তো এই ক্ষেত্ৰত চাইক্লনটোৰ নাম হৈছে অপশ্যন চি ছুপাৰ চাইক্লন। নেক্সট কুৱেশ্যন নম্বৰ 36 শ্ব'জ দ্য কাৰেক্ট প্ৰিপজিশ্যন দ্য চিলড্ৰেন আৰ প্লেয়িং ডেছ দ্য পাৰ্ক। কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব অপশ্যন চি ইন। অৰ্থাৎ কমপ্লিট চেণ্টেন্সটো হ'ব দ্য চিলড্ৰেন আৰ প্লেয়িং ইন দ্য পাৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 37 দিছে দ্য বল ৰুল্ড দ্য টেবল। ইয়াত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব অপশ্যন বি আণ্ডাৰ। নেক্সট কুৱেশ্যন নম্বৰ 38 দিছে চইচ দ্য কাৰেক্ট টেন্স চি ডেছ টু স্কুল এভৰি ডে। এইটো যিহেতু চিম্পুল প্ৰেজেণ্ট টেন্স হয়, ইয়াত ভাৰ্বৰ পিছফালে এছ বা ইএছ যোগ হ'ব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোজ। নেক্সট কুৱেশ্যন নম্বৰ 39 হি ডেছ এ লেটাৰ য়েষ্টাৰডে। সেইটো হৈছে চিম্পুল পাষ্ট টেন্স। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰট। কুৱেশ্যন নম্বৰ 40 দিছে চইচ দ্য কাৰেক্ট ভইচ দ্য বয় ব্ৰোক দ্য উইণ্ড'। তো এই চেণ্টেন্সটো যদি আমি কাৰেক্ট ভইচ ফৰ্মলৈ নিওঁ, ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি দ্য উইণ্ড' ৱাজ ব্ৰকেন বাই দ্য বয়। নেক্সট আমাক এটা আনচিন কম্প্ৰিহেনশ্যন দিছে। কম্প্ৰিহেনশ্যনটো ভালকৈ পঢ়ি
আমি ইয়াৰ নেক্সট কুৱেশ্যনকেইটাৰ এনচাৰ দিব লাগিব তোমালোকে কম্প্ৰিহেনশ্যনটো ভালকৈ চাই ল'বা তো আমাক কুৱেশ্যন নাম্বাৰ 41টো দিছে হুৱেৰ ডিড অৰংক ফাইণ্ড দ্য ৱালেট তো এই ক্ষেত্ৰত আমি কম্প্ৰিহেনশ্যনটোৰ পৰা ইয়াৰ এনচাৰটো পাই যাম তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নিয়েৰ দ্য বাছ ষ্টপ কুৱেশ্যন নাম্বাৰ 42 হোৱাট ভেলু ডিড এমক লাৰ্ণ ফ্ৰম হিজ পেৰেণ্টছ তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ অনেষ্টি কুৱেশ্যন নাম্বাৰ 43 দিছে হোৱাট ৱাজ ইনচাইড দ্য ৱালেট অৰ্থাৎ ৱালেটটোৰ ভিতৰত কি আছিলে পাৰ্চটোৰ ভিতৰত ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি মানি এণ্ড আইডেণ্টি কাৰ্ড কুৱেশ্যন নাম্বাৰ 44 দিছে হাউ ডিড আমক ফিল আফটাৰ ৰিটাৰ্ণিং দ্য ৱালেট আমাকে যেতিয়া ৱালেটটো অৰ্থাৎ মানি বেগটো তেওঁৰ মালিকক ঘূৰাই দিছিলে তেওঁ কেনেকুৱা ধৰণৰ অনুভৱ কৰিছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰাউড এণ্ড ছেটিছফাইড নেক্সট কুৱেশ্যন নাম্বাৰ 45 লাষ্ট MCQ ইয়াত দিছে হোৱাট মৰেল লেছন ডাজ দ্য ষ্টৰি টিচ আছ এই সাধুটোৰ পৰা আমি কিটো নৈতিক শিক্ষা লাভ কৰোঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অনেষ্টি ইজ দ্য বেষ্ট পলিচি ডিয়াৰ ষ্টুডেণ্ট ছেকশ্যন এ অৰ্থাৎ MCQ পাৰ্টটো ইমানতে শেষ হৈছে ছেকশ্যন বিত আমাক কেইটামান 2 মাৰ্কৰ কুৱেশ্যন দিছে 46টোত দিছে হোৱাট ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল তাত পুৰণি দিনৰ স্কুলৰ বিষয়ে টমিয়ে কেনেকুৱা ধৰণে ব্যাখ্যা আগবঢ়াইছিলে ইয়াৰ এনচাৰটো লিখিব পাৰোঁ টমি চেজ দ্য অল্ড কাইণ্ড অফ স্কুল হেড ৰিয়েল টিচাৰ্ছ বুকছ এণ্ড চিলড্ৰেন ষ্টাডিড টুগেডাৰ ইন এ ক্লাছৰুম আনলাইক হিজ মেকানিকেল স্কুল মাৰ্কৰ বাবে ইমানখিনি লিখিলে ছাফিচিয়েণ্ট হ'ব তোমালোকে এইখিনি নোট কৰি ল'বা কুৱেশ্যন নাম্বাৰ 47ত দিছে হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ হোৱাট ডিড দে লেটাৰ বিকেম আব্দুল কালামৰ স্কুলীয়া জীৱনৰ বন্ধুসকলৰ নাম কি আৰু ভৱিষ্যতে তেওঁলোকে কি হৈছিলগৈ তো ইয়াৰ এনচাৰটো হ'ব আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ ৱেৰ ৰামানন্দ শাস্ত্ৰী এণ্ড অৰবিন্দন ৰামানন্দ শাস্ত্ৰী বিকেম এ প্ৰাইজড আৰু অৰবিন্দ বিকেম এ ট্ৰেন্সপৰ্ট বিজনেছমেন আব্দুল কালামৰ আৰু এজন বন্ধু আছিল তেওঁৰ নাম হৈছে শিৱ প্ৰকাশন ইয়াত থাকি গৈছে এণ্ড লেটাৰ শিৱ প্ৰকাশন বিকেম এ কেটাৰিং কণ্ট্ৰেক্টৰ ফৰ দ্য চাউদাৰ্ণ ৰেলৱেজ এইখিনি নোট কৰি ল'বা নেক্সট কুৱেশ্যন নাম্বাৰ 48ত দিছে হোৱাই ইজ আছাম ইউনিক অসম কিয় অনন্য এইটো কমন দিছিলোঁ আহিছে তো ইয়াৰ এনচাৰটো তোমালোকে লিখিব পাৰা আছাম ইজ ইউনিক বিকজ অফ ইটছ ৰিচ কালচাৰ ইউনাইটি এমং ডিফাৰেন্স কমিউনিটিজ নেচাৰেল বিউটি ৰিভাৰ্ছ টি গাৰ্ডেন এণ্ড ৱাইল্ড লাইফ কুৱেশ্যন নাম্বাৰ 49ত সুধিছে হোৱাই ডাজ দ্য পইণ্ট ৱান টু লিভ ইন ইনিস্প্ৰি কবিয়ে কিবা ইনিস্প্ৰিত থাকিব বিচাৰে তো ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ দ্য পইণ্ট ৱান্টছ টু লিভ ইন ইনিস্প্ৰি টু এনজয় এ পিচফুল কুৱাইট লাইফ ক্ল'জ টু নেচাৰ এৱে ফ্ৰম চিটি নইজ নেক্সট কুৱেশ্যন নাম্বাৰ 50ত দিছে হোৱাই ডাজ দ্য পইণ্ট ফিল চৰি এট দ্য বিগিনিং অফ দ্য পয়েম দ্য ৰোড নট টেকেন অৰ্থাৎ দ্য ৰোড নট টেকেন কবিতাটোৰ প্ৰথমাৰ্ধত কবিয়ে কিয় নিজকে দুখী দুখী অনুভৱ কৰিছিলে বা কবিৰ মনটো বেয়া লাগিছিলে ইয়াৰ এনচাৰটো লিখিব পাৰা দ্য পয়েট ফিল চৰি বিকজ হি কেনট ট্ৰেভেল বোথ ৰোডছ এণ্ড মাষ্ট চইচ অনলি ওৱান নেক্সট কুৱেশ্যন নাম্বাৰ 51ত দিছে হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱৰ্ড ফৰেন ফৰেন শব্দটোৰ জৰিয়তে কবিয়ে কি বুজাব বিচাৰিছে তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ বাই দ্য ৱৰ্ড ফৰেন দ্য পয়েট মিনছ নট বিলয়িং টু আনাডাৰ কাউণ্ট্ৰি বাট পিপুল হু আৰ ডিফাৰেণ্ট ফ্ৰম আছ য়েট ষ্টিল হিউমেন লাইক আছ কুৱেশ্যন নাম্বাৰ 52ত দিছে হোৱাই ৱাজ ছেইণ্ট পিটাৰ ট্ৰেভেলিং ইয়াৰ এনচাৰটো হ'ব ছেইণ্ট পিটাৰ ৱাজ ট্ৰেভেলিং টু টেষ্ট হিউমেন গুডনেছ এণ্ড কাইণ্ডনেছ অন আৰ্থ আৰু শেষত কুৱেশ্যন নাম্বাৰ 53 দিছে হোৱাট ডিড ছেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ হোৱাট ৱাজ দ্য লেডি ৰিয়েকশ্যন ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ছেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ এ পিচ অফ ব্ৰেড চি বিকেম চেলফিছ এণ্ড এংগ্ৰি এণ্ড গেভ হিম এ ভেৰি স্মল পিচ তো ডিয়াৰ ষ্টুডেণ্ট এই এনচাৰসমূহ তোমালোকে নোট কৰি ল'বা তোমালোকৰ আপকামিং এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব এবাৰ ছেকশ্যন চিত তোমালোকৰ যিখন ছাপ্লিমেণ্টেৰী মুমেণ্টছৰ পৰা কেইটামান কুৱেশ্যন দিছে এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা ইয়াত একেকেইটা কুৱেশ্যনে ৰিপিট হৈ থাকে তো এইখিনি কৰিলেও তোমালোকৰ কমন পৰি যাব এবাৰ ছেকশ্যন ডি কুৱেশ্যন নাম্বাৰ 56ত দিছে ৰিএৰেঞ্জ দ্য ফলোয়িং ৱৰ্ডছ টু মেক মিনিংফুল চেণ্টেন্স ইয়াত কিছুমান ৱৰ্ড আমাক জাম্বুল কৰি দিছে যিবিলাকক আমি একাধিক্ৰমে সজাই এটা মিনিংফুল অৰ্থাৎ অৰ্থপূৰ্ণ বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে তো ইয়াত 1 নম্বৰটোক আমি যদি মিনিংফুল চেণ্টেন্সলৈ কনভাৰ্ট কৰোঁ চেণ্টেন্সটো হ'ব দ্য ডগ ৰান কুইকলি এক্ৰছ দ্য পাৰ্ক 2 নম্বৰটো হ'ব ইট ৱাজ ৰেইনিং হেভিলি আউটছাইড য়েষ্টাৰডে আৰু 3 নম্বৰটো হ'ব চি অলৱেজ লিচেন্স টু ক্লাম মিউজিক এবাৰ কুৱেশ্যন নম্বৰ 57ত আমাক চেঞ্জ দ্য নেৰেশ্যন অৰ্থাৎ নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে 1 নম্বৰটো দিছে চি ছেড আই লাইক মেংগোজ 2 নম্বৰটো দিছে হি ট'ল্ড মি টু অপেন দ্য উইণ্ড'
আৰু 3 নম্বৰ দিছে হি ছেড ডেট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। তো ইয়াত তোমালোকে দেখা পাইছে 1 নম্বৰটো এনচাৰটো হ'ব চি ছেড ডেট চি লাইক মেংগোছ, আৰু 2 নম্বৰটো হ'ব চি ছেড টু মি অ'পেন দ্য উইণ্ড', আৰু 3 নম্বৰটো হ'ব হি ছেড দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। এইটো ইউনিভাৰ্চেল ট্ৰুথ হয়, গতিকে কোনো ধৰণৰ আমি টেন্স চেঞ্জ কৰিব নালাগে। কুৱেশ্যন নম্বৰ 58ত দিছে কনভাৰ্ট দ্য চেণ্টেন্স ইনটু কম্পাৰেটিভ ডিগ্ৰী। তো ইয়াত আমাক চেণ্টেন্সটো দিছে দিছ বুক ইজ ইণ্টাৰেষ্টিং। এইটো এটা পজিটিভ ডিগ্ৰীৰ বাক্য হয়। ইয়াক যদি আমি কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰোঁ, ইয়াৰ এনচাৰটো হ'ব দিছ বুক ইজ মোৰ ইণ্টাৰেষ্টিং দেন ডেট ওৱান। নেক্সট 59ত দিছে চি ইজ দ্য ডেছ বিউটিফুল গাৰ্ল ইন দ্য ক্লাছ। ইয়াত বিউটিফুলটো ব্ৰেকেটৰ ভিতৰত দি দিছে। এইটো একেবাৰে চিম্পুল হয়। ইয়াৰ এনচাৰটো হ'ব চি ইজ দ্য মোৰ বিউটিফুল গাৰ্ল ইন দ্য ক্লাছ। আৰু যদি ছুপাৰলেটিভ ডিগ্ৰীলৈ নিবলৈ দিয়ে তেতিয়াহ'লে হ'ব চি ইজ দ্য মষ্ট বিউটিফুল গাৰ্ল ইন দ্য ক্লাছ। নেক্সট কুৱেশ্যন নম্বৰ 60 দিছে কমপ্লিট দ্য টেগ কুৱেশ্যন। 1 নম্বৰটো দিছে আই এম ৰাইট কুৱেশ্যন মাৰ্ক, আৰু 2 নম্বৰটো দিছে ইউ হেভ ফিনিছ ইয়ৰ হোমৱৰ্ক ডেছ কুৱেশ্যন মাৰ্ক। তো ইয়াৰ এনচাৰসমূহ তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, চেক কৰি ল'বা কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে, আৰু বাকী অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে এইখিনি প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 62ত আমাক এম্প্লিফাই কৰিবলৈ দিছে। 3টাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। প্ৰথমটো দিছে ৰুম ৱাজ নট বুইল ইন এ ডে, 2 নম্বৰটো দিছে টিট ফৰ টেট, 3 নম্বৰটো দিছে মৰ্ণিং শ্ব'জ দ্য ডে। তো এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা, আৰু কোনোবাই যদি এম্প্লিফাই কৰিবলৈ বেয়া পায় তেতিয়াহ'লে 3টা চেণ্টেন্স দিছে যাক আমাৰ নিজৰ MIL অৰ্থাৎ মাদাৰ ইণ্ডিয়ান লেংগুৱেজলৈ ট্ৰেঞ্চলেট কৰিব লাগে। 1 নম্বৰটো দিছে দ্য আৰ্থ ৰিভল্ভ ৰাউণ্ড দ্য ছান। ইয়াৰ এনচাৰটো হ'ব পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। 2 নম্বৰটো দিছে দে ৱেৰ প্লেয়িং দ্য পাৰ্ক য়েষ্টাৰডে, সিহঁতে যোৱাকালি পাৰ্কখনত খেলি আছিল। আৰু 3 নম্বৰত দিছে দ্য স্কাই ইজ ব্লু, আকাশখন নীলা। কুৱেশ্যন নম্বৰ 62ত আমাক কিছুমান আউটলাইন দিছে যিবিলাকৰ ওপৰত ভিত্তি কৰি আমি এটা ষ্টৰি লিখিব লাগে, আৰু ষ্টৰিটোৰ এটা চুইটেবল টাইটেল দিব লাগে। এইটো প্ৰেক্টিছ কৰিবা। আৰু 63ত দিছে আমাক ৰিপৰ্ট ৰাইটিং, তো এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে 20/1/2026 তাৰিখে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সলিউশ্যন ভিডিঅ'। হয়তো কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে প্ৰথম এনুৱেল এক্সাম ফাৰ্ষ্ট ষ্টাৰ্ট হৈছে, তো 26ৰ এইটোৱে প্ৰথম ভিডিঅ' হ'ব মোৰ বোধেৰে। তো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো এনিৱে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত এখন নতুন কুৱেশ্যন পেপাৰ সৈতে তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।